Hello friends, welcome to my channel SM Traveler once again. আজি হোলিৰ সেকেন্ড দিন বুলি আমি আজি ওলাই আহিছো কিন্তু খানা চানা খাম কিন্তু ক'ত যাম কোনো এটা লোকেশন টেনশন একো ডিসাইড কৰা নাই নংষ্টেনৰ পিনে আহিছো আমি নংষ্টেন পিনে যোনপিনে মানে এই মৌচিন ৰাম যোৱা ৰাস্তাতে এই পিনে আহিছো এতিয়া বৰষুণ দি আছে পুৰা এনেকুৱা জায়গা বিচাৰি পোৱা নাই ভাল জায়গা পালে ৰখাম তাতে খানা চানা খাম খানা চানা খাই আৰু যাম ঘৰত চাওঁ গৈ থাকোঁ আগলৈকে কেনেকুৱা জায়গা পাওঁ দেখা আছোঁ এতিয়া বৰষুণটো ধামাকা বৰষুণ দিব এতিয়া দিলেই অলপ আৰু কমিল আৰু দিবই মেঘালয়ৰ এইটো খাচিয়াতে ভাল লাগে এই বৰষুণ এই ৰ'দ কেতিয়া বৰষুণ আহে আৰু কেতিয়া ৰ'দ দিয়ে কোনো হিচাপে নাই মানে প্লেচ এটা পাইছোঁ এতিয়া ইয়াতে ভাত বনাই খাব পাৰি নে নোৱাৰি চাম এতিয়া জাগাটো অলপ আগতে পুৰা ধামাকা বৰষুণ দি আছিল এতিয়া পুৰা ধামাকা ৰ'দ জাগাটো পচন্দ নহ'ল বেলেগ জায়গাত যাব লাগিব আৰু এতিয়া ন মই কি কৈছো এনেকুৱা জায়গাত খাওঁ যাতে বৰষুণ ইয়াতে যদি বৰষুণ নাহিব গম নাব ন এইটো ভিজি আছে ছাৰ দৌৰ মাৰি বস্তুবিলাক সোমাই দিওঁ বাবে কেলে দৌৰ মাৰি সোমাব বহুত জাগা থাকিব ঠিক কৈছা মই এগ্ৰি গাড়ী চলাবি তই নাই নচলাও জাগা পাম নে নাপাম বে 100% পাম পামতো ভাল জাগা সেক্সি জাগা পাম এতিয়া আমাৰ কি বনি আছে এটা মই चकना बनी है भाई लोग चकना बन रहा है रास्ते पे कल रात का मेहनत है अभी चकना बना रहा हूँ बीच रास्ते में बढ़िया लोकेशन में चकना रनिंग में खाएंगे और बढ़िया करके सब बनाएंगे भाई खाना धमाकेदार होगा एक अच्छा सा लोकेशन देखेंगे भाई माँ कसम गुलजार होगा गुलजार তো গাইস এটা লোকেশন পাইছোঁ ইয়াতে খাম বুলি ভাবিছোঁ লোকেশনটো বেয়া নহয় তো খানাটো ইয়াতে খাই দিম ইয়াতে খাই বৈ কেনে ধুনীয়াকৈ আৰু ঘৰমুৱা হ'ম আৰু জাগা চিলেকশ্যন হৈ গ'ল আমাৰ বঢ়িয়াকৈ বাৱাল জাগা অঁ বস্তু পাতি নমাই দিলোঁ এতিয়া আমাৰ মেণ্টেল যাব গাহৰি ডাইৰেক্ট কুকাৰত বইলিং হ'ব পানী গ'ল ব্লগাৰ অ' বে জাগা বেয়া নহয় বে জাষ্ট মই পানীটো দি পেলাই যা দৰকাৰ আছে বেছি দৰকাৰ হৈছে খানা ৰেডি হৈ আছে ঠিক আছে মই মৌচি নামত আছোঁ কি গাহৰি বইল হৈ গ'ল ন খানা খাব অঁ ভাই মাংস বনি আছে এতিয়া বনাই আছে আমাৰ মনোজ কলিতা বৰষুণ নিদিলে হ'ল আৰু দে
বৰষুণটো যদি নিদিয়ে চব ভালে ভালে যাব, দিলেতো বৰবাদ হৈ যাব। কিন্তু বতৰটো দেখি লগা নাই যে বৰষুণ নিদিব, কিন্তু ভৰসাও নাই ন মেঘালয়। এই বৰষুণ এই ৰ'দ, চাওঁ কি হয় এতিয়া। খানা খাই আছিলোঁ, হঠাৎ বৰষুণ আহি গ'ল, মানে মা কচম কম দিগদাৰী হৈ গ'ল। ক'ত লৈ আছে গাহৰি, ক'ত লৈ আছে বে মা, গাহৰি ক'ত লৈ আছে বে, অৱস্থা বেয়া হৈ গ'ল। হঠাৎ বৰষুণ কি উপায় নাই আৰু। মেঘালয় মানে কি আৰু, মেঘ আহে মেঘ যায়, এই ৰ'দ এই বৰষুণ। কাপোৰ কানি ভগৱান বৰষুণ কমি যা, খানাটো শান্তিমতে খাই লওঁ আমি। এনেকে আৰু ইমান এনেকে আৰু ধৰি থাকিব নোৱাৰি আৰু ভাই। গাহৰি গৰম, গাহৰি বনি আছিল। কি গাব লাগিব, কৈ দে ভাই, কৈ দে। অহ বৰষুণ, এই ইন্দ্ৰদেৱ কিবা এটা দয়া ভয়া কৰা, ছুটি উটি দিয়া ভাই। হোলী বুলি ক'লে ছুটি দিয়া নাই বে বৰুণ দেৱতাক। বৰষুণ কমি গ'ল, ভাগ্য ভাল। এতিয়া আকৌ আমি একে আগৰ পজিশ্যনত, গাহৰি আকৌ চোলাত আহি গ'ল দে। আৰু মোটামুটি আৰু আধা ঘণ্টামান বৰষুণ নিদিলে ৰক্ষা আৰু। বৰষুণ নিদিলে ভাত চাত বনাওঁ, খাওঁ, আৰামছে গুচি যাওঁ ইয়াৰ পৰা ধুনীয়াকে। মই জোতা দিলাম ব্লুটুথ স্পিকাৰ আছে, গান বজা না। গাড়ীত বজাওঁ গান। গাড়ীত বজাওঁ। মা কচম কি অশান্তি বে, বনাই আছিলো আৰু বৰষুণ আহি গ'ল। মানে কি কম আৰু, অশান্তি। বনোৱা গাহৰি আৰু বাল ভিতৰত পৰি সোমাই গ'ল বাল। উপায় নাই আৰু, বৰষুণ কি কৰিম আৰু, উপায় নাই না। বৰষুণ কমিলে আৰু বনাব লাগিব। এইটো দেখ, গাহৰি হৈ গ'ল আমাৰ। এই ব্লগাৰ এতিয়া ভাত বনি আছে, ভাতটো বনাৰ পিছত আৰু খাওঁ আৰু লাহেকে। বহুত বৰষুণ দিয়াৰ পিছতো ভাত চাত হৈ গ'ল, টেনচন নাই এতিয়া, খাৱাহে কথা। বঢ়িয়া। খোৱা বোৱাটো হৈ গ'ল, এতিয়া বাচন ধুই আছে। এতিয়া বাচন চাচন ধুই কেনে যাওঁ আৰু পেকিং চেকিং কৰি কেনে। আৰু বাচন ক'ত ধুই আছে আমাৰ এনেকুৱা খাতাৰনাক জাগাত। बढ़िया बेरी भी ले जा मेरे काम, भी ले जा मेरे काम, भी ले जा मेरे साम, भी ले जा। আজিৰ দিনটো আমি এনেদৰে পাৰ কৰি দিলোঁ। এতিয়া আৰু আমি চবে কৰ্ম যাত্ৰা আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।